ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান অব্যাহত আছে। এফালে উচ্ছেদক লৈ সৰব হৈ পৰিছে বিভিন্ন গৰাকী লোক, ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে মেৰাপানীত জামে মছজিদ প্ৰাংগণত ৰাইজ একত্ৰিত হৈ উচ্ছেদিতক যাতে কোনো কাৰণতে গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়ে তাৰ বাবে তেওঁলোকে সিদ্ধান্ত লৈছে। আনফালে নগাঁৱৰ হাতীচুঙত উচ্ছেদৰ জাননী জাৰি কৰিছে। মুঠৰ ওপৰত ৰাজ্যত এতিয়া উচ্ছেদ চলিছে পূৰ্ণগতিত। আমি গোলাঘাট জিলাৰ মেৰাপানী অন্তৰ্গত মেৰাপানী ইছলামপুৰ জামাতকে ধৰি আমাৰ যিটো 6টা জামাত আমাৰ খিলঞ্জীয়া তথা থলুৱা মুছলমান আমি আছোঁ। আমি চৰকাৰে যি অবৈধ বাংলাদেশী তথা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ কাৰ্যসূচী চৰকাৰে আয়োজন কৰিছে, এই কাৰ্যসূচীক আমি পূৰ্ণতাৰে সমৰ্থন আগবঢ়াইছোঁ। আৰু লগতে আমি আজি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্তকেইটা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত কৰিব বিচাৰিছোঁ। 2 নং নেঘেৰী বিলত যি চৰকাৰে উচ্ছেদ চলাবৰ কাৰণে যি যুঁজা আৰম্ভ কৰিছে, এই উচ্ছেদিত যিসকল ব্যক্তি তথা অবৈধ প্ৰব্ৰজনকাৰীসকলে যাতে আমাৰ থলুৱা মুছলমান গাঁৱত যাতে তেখেতসকল প্ৰৱেশ কৰিব নোৱাৰে আৰু যাতে আমাৰ স্থানসমূহ যাতে তেখেতসকলে দখল কৰিব নোৱাৰে, সেইটো কাৰণে আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে আমাৰ অঞ্চলত যাতে প্ৰৱেশ নকৰে। তেখেতসকল য'ৰ পৰা আহিছে তালৈ গুচি যাওক, আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ। আমি কোনো ধৰণৰ তেখেতসকলক স্থান দিয়াৰ পক্ষপাতিত্বত নাই আৰু তেখেতসকলৰ নিজৰ জেগাত তেখেতসকল যদি বাহিৰৰ পৰা আহিছে, য'ৰ পৰা আহিছে তলৈ যাওকগৈ, আমি এইটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যদি তেখেতসকলে জোৰ জবস্তি যদি আমাৰ স্থানত যদি তেখেতসকলে প্ৰৱেশ কৰিব বিচাৰে, তেতিয়াহ'লে আমি তেখেতসকলক আমি কঠোৰ হাতেৰে আমি দমন কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ মতামত, আমাৰ থলুৱা খিলঞ্জীয়া মুছলমানসকলৰ আমাৰ এটাই মত যে যিসকল অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে চৰকাৰে যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে, আমি পূৰ্ণতাৰে সমৰ্থন আগবঢ়াইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যি ধৰণৰ কাৰ্যসূচী হাতত লৈছে, এইটো অনাগত দিনতো যাতে তেখেতে এই কাৰ্যসূচী হাতত ৰাখে, এইটোৱে আমি অনুৰোধ জনাব বিচাৰিছোঁ। আজি সংবাদমেল আয়োজন কৰা আমাৰ মূল উদ্দেশ্য সেইটোৱে যে আমি তেখেতসকলক যাতে আমাৰ ইয়াত যাতে ভূমি ক্ৰয় কৰাটো বাদেই দিয়ক, ইয়াত যাতে তেখেতসকলে প্ৰৱেশ কৰিব নোৱাৰে, এইটো আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।